নলবাৰীত লুমিনাছ মাইণ্ড ষ্টেট অলিম্পিয়াড 2026 শীৰ্ষক এই শৈক্ষিক আৰু বৌদ্ধিক অভিযানৰ শুভাৰম্ভণি বিৱৰণী পত্ৰিকাৰ বেনাৰ মুকলি কৰে কামৰূপ কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামীয়ে নলবাৰী চক বজাৰত আজি লুমিনাছ মাইণ্ড ষ্টেট অলিম্পিয়াড 2026 শীৰ্ষক এই শৈক্ষিক আৰু বৌদ্ধিক অভিযানৰ শুভাৰম্ভণি কৰা হয়। লুমিনাছ মাইণ্ড অলিম্পিয়াড ফাউণ্ডেশ্যনৰ মুখ্য প্ৰতিষ্ঠাপক দিগন্ত কলিতাই আঁতৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে। লুমিনাছ মাইণ্ড ষ্টেট অলিম্পিয়াড ফাউণ্ডেশ্যনৰ পৰীক্ষা নিয়ন্ত্ৰক তথা মাৰ্কেটিং হেড বিশ্বজিৎ শৰ্মাৰ লগতে মুখ্য কাৰ্যবাহী মুনীন্দ্ৰ ভৰালীয়ে গাম্ভীৰ্যপূৰ্ণ সভাখনত সভাপতি হিচাপে পৰিচালক ডক্টৰ ত্ৰিগুণা ৰঞ্জন শৰ্মাই আসন অলংকৃত কৰে। অনুষ্ঠানটিত শিক্ষাবিদ ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামী, ডক্টৰ মুকুট কলিতা, মনোজ নাথ, সুনীল কুমাৰ দত্ত, দিগম্বৰ ঠাকুৰীয়া, মুখ্য কাৰ্যবাহী মুনীন্দ্ৰ ভৰালী, শামছুল আলম প্ৰমুখ্যে ভালেমান বিশিষ্ট লোকৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি উপস্থিত থাকে। 30গৰাকীকৈ অধ্যক্ষকক বেষ্ট প্ৰিন্সিপাল এৱাৰ্ড, 40গৰাকীকৈ শিক্ষক তথা সহযোগী 30গৰাকীকৈ অধ্যক্ষকক বেষ্ট প্ৰিন্সিপাল এৱাৰ্ড, 40গৰাকীকৈ শিক্ষক তথা সহযোগীক বেষ্ট শিক্ষক তথা সহযোগী এৱাৰ্ড আৰু 500গৰাকী টপ ষ্টুডেণ্টক পুৰস্কৃত কৰাৰ উপৰিও ক্লাছ টপাৰসকলক গ'ল্ড মেডেল আৰু প্ৰতিজনী শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। নলবাৰী পাৰভিন কুৰাই চৌধুৰীৰ ৰিপৰ্ট, নিভাজ লুমিনাছ মাইণ্ড অলিম্পিয়াড ফাউণ্ডেশ্যনৰ তৰফৰ পৰা 2026 চনত পৰা আৰম্ভ হ'বলগীয়া যি মেথমেটিক্স আৰু ছায়েন্স অলিম্পিয়াড তাৰ প্ৰস্পেক্টাছ আৰু পোষ্টাৰ বিমোচনৰ আজি যি অনুষ্ঠান আছিলে তাক কৰা হ'ল। আৰু এই অনুষ্ঠানত আমি বিভিন্ন অঞ্চলৰ পৰা ইয়াৰে আৰু বেলেগ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আমি কিছু অভ্যাগতক আমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁলোকৰ উপস্থিতিত এই লুমিনাছ অলিম্পিয়াড ফাউণ্ডেশ্যনৰ কি উদ্দেশ্য আৰু এই অলিম্পিয়াড ফাউণ্ডেশ্যনে পাতিবলগীয়া অলিম্পিয়াড পৰীক্ষা ছায়েন্স অলিম্পিয়াড আৰু মেথমেটিক্স অলিম্পিয়াডৰ বিষয়ে আমি তেখেতসকলৰ বিশেষভাৱে আলোচনা কৰোঁ। আৰু এই অনুষ্ঠানত এই প্ৰস্পেক্টাছ আৰু পোষ্টাৰ উন্মোচন কৰে কামৰূপ কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা বিশিষ্ট শিক্ষাবিদ ডক্টৰ সঞ্জীৱ গোস্বামী ডাঙৰীয়াই আৰু লগতে আন বহুতো অভ্যাগতে তেওঁলোকৰ বহুমূলীয়া দিহা পৰামৰ্শ আমাক আগবঢ়ায়। এই যি অলিম্পিয়াড ইয়াক আমি আগবঢ়াই লৈ যাব পাৰিম আৰু এইখিনিতে মই সদৌ ৰাইজলৈ অনুৰোধ জনাম যাতে তেওঁলোকৰ যি ল'ৰা ছোৱালী এই ছাত্ৰ ছাত্ৰীসকলক দ্বিতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে এই অলিম্পিয়াডত ভাগ ল'ব পাৰিব আৰু তেওঁলোকক যাতে যি অভিভাৱকসকল তেখেতসকলে যেন তেওঁলোকৰ ল'ৰা ছোৱালীবিলাককো এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ উৎসাহ যোগায়। ধন্যবাদ। লুমিনাছ মাইণ্ড অলিম্পিয়াড ফাউণ্ডেশ্যনত আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই অলিম্পিয়াড এটা এক্সাম হয়। এই এক্সামটো আমি বৰ্তমান সমগ্ৰ অসমতে আমি অনুষ্ঠিত কৰিম। তাৰ পাছত আমাৰ ভৱিষ্যত পৰিকল্পনা হৈছে নৰ্থ ইষ্ট আমি কাভাৰ কৰিম। তাৰ পাছত পাৰিলে আমি নেশ্যনেল লেভেলত এই ছিষ্টেমটো নি আমাৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিম বুলি আমি এটা প্লেন কৰিছোঁ। মুখ্য শাখা কাৰ্যালয় আমাৰ গুৱাহাটীত, মুখ্য কাৰ্যালয় গুৱাহাটীত, আমাৰ বৰাগাঁৱত আৰু আমাৰ নলবাৰীৰ কৰ্পৰেট অফিচ আমাৰ নলবাৰীত আছে। আপোনালোকে বিভিন্ন ধৰণৰ অলিম্পিয়াড এক্সামিনেশ্যন বৰ্তমান অল ইণ্ডিয়াত চলি আছে আৰু আমাৰ এই অলিম্পিয়াডটো আমাৰ নিচেই চালুকীয়া। এই অনুষ্ঠানটোক আমি আগুৱাই নিব লাগিব আৰু নি পেলাই আমাৰ উদ্দেশ্যটো হৈছে যে আমাৰ অসমৰ ল'ৰা ছোৱালী যিখিনি শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলক আমি এটা নতুন দিশত আগবঢ়াই লৈ যাম। আৰু অলিম্পিয়াড এক্সামিনেশ্যনটো এটা এনেকুৱা বিশ্বজুৰি এটা আলোড়নৰ সৃষ্টি কৰিছে অলিম্পিয়াড এক্সামিনেশ্যনে। আৰু আমাৰ এই অলিম্পিয়াড এক্সামিনেশ্যনটোতো ভাবিছোঁ আমি আমাৰ শৈক্ষিক দিশটোত ছাত্ৰ ছাত্ৰীসকল বৌদ্ধিক মানসিক উৎকৰ্ষতা সাধন কৰি তেওঁলোকৰ ভৱিষ্যত জীৱনত যিকোনো প্ৰকাৰৰ কম্পিটিটিভ এক্সামিনেশ্যনত তেওঁলোকে যাতে উপকৃত হ'ব পাৰে আৰু উপকৃত হৈ তেওঁলোকৰ জীৱনত এটা সুসংগঠিত হিচাপে তেওঁলোকে যাতে কৰ্মৰত হৈ থাকিব পাৰে, সেইটোৱে আমাৰ এটা বিশেষ উদ্দেশ্য।